নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ মৰম দিয়াৰ বাবে সঁচাকৈ ধন্য আৰু আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ ওচৰত। আপোনালোক যেন সকলোৱে আনন্দত থাকে। গতিকে আজি আচল কথালৈ আগবাঢ়িছোঁ আৰু আজি ভিডিঅ'টো হৈছে সত্য। এইটো উপলব্ধি কোনে কৰিছে, কাৰ হৃদয়ত প্ৰকাশ পাইছে তাৰে ক'বলৈ বিচাৰিছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। আমি দেখিবলৈ পাইছোঁ আজি উঠি অহা নৱপ্ৰজন্মৰ মাজত 12 বছৰৰ পৰা 18 বছৰ, 27 বছৰ যিখিনি বয়সৰ ল'ৰা ছোৱালী, তেখেতলোকৰ হৃদয়ত ঈশ্বৰে প্ৰকাশ কৰিছে ভাল ভাল কথাৰ সত্যটো বিচাৰি পাইছে। আৰু সেইকাৰণে আজি আমাক ফেচবুকৰ দ্বাৰা, ভিডিঅ' মাধ্যমৰ দ্বাৰা জনাব বিচাৰিছে যে আমি কোন দিশে গতি কৰিছোঁ। এইটো সত্য, সঁচা। আজি পৃথিৱীত যিসকলে নিজকে শিক্ষিত বুলি ভাবে, ডাঙৰ বুলি ভাবে, তেখেতলোকে গোটেই পৃথিৱীখন বিপথে পৰিচালিত কৰি শেষ কৰি দিছে। গতিকে এইসকলৰ দ্বাৰা ঈশ্বৰে সত্যটো কি কৰিছে, বিচাৰি প্ৰকাশ কৰি দিছে। যদি আমি সেই কথাবোৰ উপলব্ধি নকৰোঁ, তেতিয়াহ'লে আমাৰ পৰিণাম বেয়াকৈ ভুগিব লাগে। আমি শুনিবলৈ পাওঁ বা দেখিবলৈ পাওঁ টকাই বহুত কৰিব পাৰে বোলে। এইটো কিমান সত্য। কিন্তু আজি আমি বুজি পাইছোঁ, যদি টকাৰে সকলোখিনি কৰিব পাৰে, তেতিয়াহ'লে আমি লোৱাৰ বিলাসী বাহনখনে, কোটি টকাৰ বিলাসী বাহনখনে মোৰ গোটেই দেখোন পৰিয়ালটো ধ্বংস কৰি দিল দেখোন। মৃত্যুত পৰিবলগীয়া বা মৃত্যুমুখত পৰিবলগীয়া হৈছে। টকাৰে কিনিছিলোঁ, ঘটিছিলোঁ, শেষত মোৰ কি হৈ গ'ল? সেইকাৰণে কৈছোঁ, টকাৰে সকলো কৰিব নোৱাৰে। পৃথিৱীত কি তেনেকুৱা মানুহ আছে? আমাতকৈ বহুত কৰোৰ টকা থকা মানুহ আছে। আমি দেখিবলৈ পাওঁ তেখেতলোকে দেখোন দানহে দিছে, যে বৃদ্ধাশ্ৰমত বা অন্ধৰ দৃষ্টি আশ্ৰমত। এতিয়া আমাৰ যি দেখা পাইছোঁ, আজি বিভিন্ন কথা নহয়। এই যে আমাৰ ৰতন টাটা বুলি আমাৰ জাগিৰোডত যি আগতে কাগজ কলৰ আমাৰ কাৰখানা আছিল, তাত দেখোন সেইজনেই যিটো কোম্পানী আজি নিৰ্মাণ কৰি আছে, তেখেত ৰাইজৰ আগত দুআষাৰমান ক'বৰ আহিল, অহাৰ পিছত দেখোন তেওঁ বিদায় ল'লে। আৰু সেই ধন সম্পত্তিবোৰ আমি শুনিবলৈ পাইছোঁ এজন শুদ্ধ সত্যৰ বিচাৰ কৰিব পৰা মানুহক বা এজনক দি থৈ গৈছে। আৰু আমি বহুত শুনিবলৈ পাইছোঁ তেনেকুৱা বহুত অন্তিম হৈ যোৱাৰ সময়ত তেওঁ সেই টকাবোৰ দান দিছে। চাওকচোন, নে লগত লৈ যাব পাৰিলে? যদি সেই টকাৰে যদি বহুত কৰিব পাৰে, হয় পাৰে, ভাল চিন্তাৰ দ্বাৰা, ভাল আদৰ্শৰ দ্বাৰা হে কৰিব পাৰে। কিন্তু বাকী ইমান সহজ নহয়। আমি যিমান দেখিবলৈ পাইছোঁ, কোনোবাই ধন টকা পইচাৰ লগত দৌৰি দৌৰি থাকোঁতে ৰঙাঘৰ আলহী হৈছে, আৰু যিখন বিলাসী বাহনেদি যাত্ৰা কৰিছে গোটেই পৰিয়ালটো, আৰু সেই পৰিয়ালটোৱে কি হৈছে, কাল অমানিশা মৃত্যুৰ মুখত শেষ হৈ গৈছে পৰি। গতিকে সেৱা জনালোঁ, আৰু মনত দুখ নাপাব। আজি পৃথিৱীত এইসকলৰ হৃদয়ত প্ৰকাশ হৈছে, কাৰণ এইসকলে হৈছে আমাৰ শান্তিৰ প্ৰতীক, দেশৰ সুৰক্ষা নাগৰিক, ভৱিষ্যত। সেইকাৰণে ঈশ্বৰে প্ৰকাশ কৰিছে হৃদয়ত থাকি। গতিকে আজি পৃথিৱীত
উঠি অহা নৱপ্ৰজন্মই হ'ব দেশ সুৰক্ষা, দেশৰ নাগৰিক, ভৱিষ্যত নাগৰিক। গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় লৈ আপোনালোকৰ শান্তি, আমাৰ শান্তি, বিশ্ব শান্তি। ধন্যবাদ থাকিল।